Hi friends, welcome to my YouTube channel Eco Unbox. আজি 4th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতেই মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ, আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'ব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি ইয়াত over 99% ষ্টুডেণ্টছ পাছ CBSE ক্লাছ 10 এক্সাম। চ' আমিতো গম পালোঁ যিহেতু এবাৰ COVID-19ৰ কাৰণে কি হৈছে, যিকোনো বৰ্ড এক্সামে কি কৰিছে ক্লাছ 10 বা হাই ছেকেণ্ডেৰী এক্সামটো পতা নাই। চ' নপতাকৈ আগৰ যিবিলাক এক্সাম হৈ গ'ল বা যিখিনি মেট্ৰিক হাই ছেকেণ্ডেৰী নপতাৰ কাৰণে আগৰ যিবিলাক ইউনিট টেষ্ট তাৰ পৰা এটা মাৰ্কছ কণ্ডাক্ট কৰি সেইটো ৰিজাল্টটো দিছে। চ' ইয়াত কি কৈছে যে over 99% ষ্টুডেণ্টে কি হৈছে CBSE ক্লাছ 10 এক্সামত পাছ কৰিছে বুলি কৈছে। চ' এইটো এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট। চ' মই এইটো আৰ্টিকেল সেইকাৰণে ডিছকাছ কৰিলোঁ। চ' নেক্সট আমি যিটো আৰ্টিকেল এতিয়া আৰ্টিকেলটো লৈ গৈছোঁ। নেক্সট আমি এতিয়া এডিটৰিয়েল পেজত দুটামান মষ্ট ইম্পৰ্টেণ্ট আজি দিছে আৰ্টিকেল, সেই আৰ্টিকেল কেইটা ডিছকাছ কৰিম। এটা হৈ গ'ল পভাৰ্টি ইন ইণ্ডিয়া ইজ অন দ্য ৰাইজ এগেইন। চ' এইটো এটা আৰ্টিকেল আমি ডিছকাছ কৰিম। নেক্সট আৰু এটা আৰ্টিকেল আছে, সেইটো আৰ্টিকেল আমি ডিছকাছ কৰিম। এইটো হৈ গ'ল প্ৰভাইডিং হৰাইজণ্টেল কোটা দ্য বিহাৰ ৱে। চ' এইটো আৰ্টিকেল আমি ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট আৰ্টিকেলটো দেখিছোঁ আমি পভাৰ্টি কথা দিছে ইয়াত। চ' ফাৰ্ষ্ট অফ অল আমি পভাৰ্টি কি হয় জানিব লাগিব। পভাৰ্টি কি হয়, যেতিয়া মানুহে কি হয় মিনিমাম যিবিলাক আমাৰ বেছিক নিডছ, সেই বেছিক নিডছখিনিও যেতিয়া মানুহে ফুলফিল কৰিব নোৱাৰে, এফৰ্ড কৰিব নোৱাৰে, সিমানটো মানুহৰ যেতিয়া ইনকাম লেভেলটো নহয়, তো তেতিয়া তাকে কি বুলি কয় পভাৰ্টি। সেই মানুহখিনিক কি বুলি কয় পভাৰ্টি বুলি কয়। দৰিদ্ৰ সীমাৰেখা, দৰিদ্ৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলি ক'লে এটা সীমাৰেখা থাকে, সেই সীমাৰেখাটোৰ তলত মানুহে যেতিয়া নিজৰ বেছিক নিডছবিলাক এফৰ্ড কৰিব নোৱাৰে তাকে কি বুলি কয় দৰিদ্ৰ সীমাৰেখাৰ তলত থকা বুলি কয়। আৰু ইয়াত দুই ধৰণৰ পভাৰ্টি আছে। এটা হৈ গ'ল ৰিলেটিভ পভাৰ্টি আৰু এটা হৈ গ'ল এবছলিউট পভাৰ্টি। চ' ইয়াত এটা ডাটা দিছে, এই ডাটাখনত দিছে যে পভাৰ্টি হেড কাউণ্ট ৰেচিঅ' কিমান বা নাম্বাৰ অফ প'ৰ পিপল কিমান আছে, ৰুৰেল আৰ্বান কেনেকৈ আছে, টোটেল কিমান হৈছে, এইটো এটা ডাটা দিছে। চ' ইয়াত আমি মেইনলি ডিছকাছ কৰিম মই পভাৰ্টি ইন ইণ্ডিয়া ইজ অন দ্য ৰাইজ এগেইন। সেইটোত কি আমি ডিছকাছ কৰিম যে পভাৰ্টি ৰেটটো ইণ্ডিয়াত কেনেকৈ বৃদ্ধি পাইছে, আগতে কিমান আছিলে, ডাটা এটা মই ডিছকাছ কৰিম। চ' দ্য পভাৰ্টি ৰেট ইন ইণ্ডিয়া ইজ লাইকলি ৰ'জ টু 9.7%। 2020ত পভাৰ্টিটো আকৌ বৃদ্ধি পাই গ'ল। 2020ত কিমান হৈ গ'ল 9.7% হ'ল। এণ্ড আৰু শ্বাৰ্পলি আপ হৈ গ'ল ফ্ৰম দ্য জানুৱাৰী 2020 ফৰকাষ্ট টু 4.3। জানুৱাৰীত 4.3% আছিলে। চ' সেইটো কি হৈ গ'ল এতিয়া বৃদ্ধি হয় 9.7% হৈছে বুলি কৈছে। আৰু ফ্ৰম 2011 to 2019 দ্য নাম্বাৰ অফ poor in India was estimated to have reduced to 78 million from 340 million. 2011ৰ পৰা 2019 লৈকে পভাৰ্টিটো কমিছিলে, 78ৰ পৰা 340 মিলিয়ন হৈছিলে। কিন্তু আকৌ 2020ত কি হৈ গ'ল দ্য নাম্বাৰ অফ ইনক্ৰিজড বাই 75 মিলিয়ন বৃদ্ধি পাই গ'ল। ৰেকৰ্ড ইনক্ৰিজড ইন মহাত্মা Gandhi National Rural Employment Guarantee Scheme participates as proof that the poor were struggling to find work. The vast majority of India's population fall into the low income group. এতিয়া কি হৈ গ'ল যে যিহেতু পেণ্ডামিক চলি আছে, চ' COVID-19ৰ চিটুৱেশ্যনত কি হৈ গৈছে যিবিলাক মিডল ক্লাছ ফেমিলিৰ বহুত কি হৈ গৈছে, বহুত মানুহ জবলেছ হৈ গৈছে। সিহঁতে আকৌ সিহঁতে সোমাই গৈছে সেই যিবিলাক ল' ইনকাম গ্ৰুপ আছিলে, সেই ল' ইনকাম গ্ৰুপত সেই যিবিলাক মিডল ক্লাছ ফেমিলি আছে সিহঁত সোমাই গৈছে। চ' এতিয়া কি হৈ গৈছে মেজৰিটি অফ ইণ্ডিয়াছ পপুলেশ্যন সেইকাৰণে ক'ত বিলং কৰে, সিহঁত ল' ইনকাম গ্ৰুপত বিলং কৰে। আৰু পভাৰ্টিটো কি হৈছে দিনক দিনে এতিয়া বৃদ্ধি পাব ধৰিছে, যদিও কমিছিলে কিন্তু COVID-19ৰ চিটুৱেশ্যনৰ কাৰণে কি হৈছে আকৌ পভাৰ্টিটো ইনক্ৰিজ হৈছে। পভাৰ্টি ইনক্ৰিজ হোৱাৰ বহুত কাৰণ থাকে। এটা কাৰণ হৈ গ'ল যে পপুলেশ্যনটো যিমান বৃদ্ধি পাইছে সেই অনুপাতে যদি মানুহবিলাকে এমপ্লয়মেণ্ট নাপায়, যদি মানুহৰ সংস্থাপন বৃদ্ধি নহয় তেনেহ'লে অভিয়াছলি পভাৰ্টিটো ইনক্ৰিজ হ'বই। চ' এইটো এটা বহুত কাণ্ট্ৰি এখনৰ কাৰণে এইটো বেয়া চাইন হয়, যিহেতু আমাৰ ইণ্ডিয়ান ইকনমিৰ ওপৰত ইয়াৰ এটা বেয়া প্ৰভাৱ পৰে। চ' সেইকাৰণে গভৰ্ণমেণ্টে কিছুমান ইনিচিয়েটিভ ল'ব লাগে পভাৰ্টিটো দূৰ কৰিবৰ কাৰণে। যদিও কিছুমান ইনিচিয়েটিভ আছে, কিছুমান ইনিচিয়েটিভৰ হয়তো কিছুমান স্কিমৰ ভালকৈ ইমপ্লিমেণ্ট হোৱা নাই, সেইবিলাক ফুললি ইমপ্লিমেণ্ট হোৱা নাই। চ' সেইবিলাক এই স্কিমৰ ইমপ্লিমেণ্ট হ'ব লাগিব।
সব মানুহবিলাক যোনবিলাক এমপ্লয়মেণ্ট যোনবিলাকে পোৱা নাই পঢ়া শুনা হৈও সিহঁত কি হৈছে বহুতে জবলেছ হৈ আছে চ' তেনেকুৱা কাৰণত কি হয় পভাৰ্টিটো বৃদ্ধি পায় বুলি কয় চ' এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল আজি এডিটৰিয়েল পেজত আছিলে চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো ইম্পৰ্টেণ্ট হয় এইটো আৰ্টিকলত কৈছে পভাৰ্টিং হৰাইজণ্টেল কোটা দ্য বিহাৰ ৱে দ্য বিহাৰ গভৰ্ণমেণ্টে কি কৈছে ৰিচেণ্টলি এনাউন্স কৰিছে যে 33% হৰাইজণ্টেল ৰিজাৰ্ভেশ্যন ফৰ ওমেন ইন ষ্টেট ইঞ্জিনিয়াৰিং এণ্ড মেডিকেল কলেজেছ বিহাৰ গভৰ্ণমেণ্টে এইটো এনাউন্স কৰিছে যে ছোৱালীৰ কাৰণে এইটো বিশেষকৈ এটা অপৰচুনিটি মানে ৰিজাৰ্ভেশ্যন দিব লাগে বুলি কৈছে ইঞ্জিনিয়াৰিং ষ্টেট ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজেছবিলাকত হোৱাইল ৰিজাৰ্ভেশ্যন ফৰ SC ST OBC এণ্ড EWS ইজ ৰিফাৰ্ড টু এজ ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন যিবিলাক SC বা OBC কাৰণে থাকে বা ST কাৰণে থাকে শ্বিডিউল কাষ্ট হ'ব পাৰে শ্বিডিউল ট্ৰাইবছ হ'ব পাৰে বা আদাৰ বেকৱাৰ্ড ক্লাছেছ বা ইকনমিকেলি উইকাৰ ছেকশ্যন সিহঁতৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন থাকে সেইটোক ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন বুলি কয় আৰু হৰাইজনেল ৰিজাৰ্ভেশ্যনত পৰে ওমেনক বিশেষকৈ ওমেনক তাত প্ৰায়ৰিটি দিয়ে হৰাইজনেল ৰিজাৰ্ভেশ্যন ৰেফাৰ্ছ টু দ্য ইকুৱেল অপৰচুনিটি প্ৰভাইডেড টু আদাৰ কেটেগৰিজ অফ বেনিফিচিয়াৰী ছাচ এজ উইমেন বা ট্ৰান্সজেণ্ডাৰ কমিউনিটি হ'ব পাৰে বা ইণ্ডিভিজুৱেলছ উইথ ডিজেবিলিটিজ আৰু the initiative should be welcomed and adopted across sectors departments initiative to welcome course both department বা sectors as per the Bihar Economic Survey 2019-20 only 6.4% and 3.9% women were employed in the urban and rural areas of Bihar compared to the all India figures of 20.4% and 24.6%. ইয়াত হেতু ডাটাটো ইয়াত দেখাইছে যে এটা ইকনমিক বিহাৰ ইকনমিক ছাৰ্ভে এটা কণ্ডাক্ট কৰিছিলে 1920 তাত আমি এটা ডাটা দেখিবলৈ পাইছোঁ যে অনলি 6.4% এণ্ড 3.9% ওমেন এমপ্লয়ড হৈ আছে কিন্তু অল ইণ্ডিয়া ফিগাৰত কিমান আছে সেইটো 20.4 আৰু 24.6% চ' এইটো বহুত কম হৈছে ইন দ্য লাষ্ট 3 ডিকেডছ বিহাৰে কি কৰিছে ইমপ্লিমেণ্ট কৰিছে ভেৰিয়াছ কিছুমান ইনিচিয়েটিভছ উইমেনক এম্পাৱাৰ কৰিবৰ কাৰণে আৰু ইম্প্ৰুভ কৰিবৰ কাৰণে সিহঁতৰ ৰিপ্ৰেজেণ্টেশ্যন ইন ভেৰিয়াছ ফিল্ড যিহেতু কি হয় আমাৰ বেছিভাগ ষ্টেটেই কি হয় য'ত মেল ডমিনেটেড ছ'চাইটি আছে য'ত কি হয় ওমেনক একো ইকুৱেল বুলি ভবা নহয় বা ওমেনক কাম কৰিবলৈ দিয়া নহয় জব কৰিবলৈ দিয়া নহয় বাহিৰত ওলাই যাব দিয়া তেনেকুৱা বিহাৰত বিশেষকৈ হয় চ' এইটো এটা বহুত ভাল ষ্টেপ লৈছে বিহাৰ গভৰ্ণমেণ্টে চ' এইটো আৰ্টিকলটোত এইখিনি কথাই আজি মানে এডিটৰিয়েলত এইখিনি কথাই ডিছকাছ কৰিছে নেক্সট আমি যিটো আৰ্টিকল এতিয়া নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো দেখিছোঁ আমি ইয়াত দেখিছোঁ এটা ইম্পৰ্টেণ্ট আৰ্টিকল ইয়াত কৈছে যে লোকসভা পাছেছ 2 কি বিলছ উইদাউট ডিবেট নকৰাকৈ লোকসভাই কি কৰিছে 2খন বিল পাছ কৰিছে এই বিলকেইখনৰ কথা ইয়াত দি দিছে এখন হৈ গ'ল দ্য ইছেঞ্চিয়েল ডিফেন্স ছাৰ্ভিচেছ বিল 2021 আৰু আনাডাৰ হৈ গ'ল দ্য ট্ৰিবিউনেলছ ৰিফৰ্মছ বিল 2021 চ' এইটো ৰিচেণ্টলি গভৰ্ণমেণ্টে ইণ্ট্ৰডিউচ কৰিছে এই দুখন বিল আৰু ইট ছিক্স টু ৰিপ্লেচ কৰিব দ্য অৰ্ডিনেন্স ইছ্যুড ইন জুন 2021 আৰু প্ৰহিবিট কৰিব ষ্ট্ৰাইক বাই এনি ওৱান এংগেজড ইন দ্য ইছেঞ্চিয়েল ডিফেন্স ছাৰ্ভিচেছ আৰু যোনবিলাকে ইছেঞ্চিয়েল ডিফেন্স ছাৰ্ভিচেছ এংগেজ হৈছে সিহঁতে কি কৰিব নোৱাৰে ষ্ট্ৰাইক কৰিব নোৱাৰে ষ্ট্ৰাইকৰ পৰা সিহঁতক কি কৰা হয় প্ৰহিবিট মানে সিহঁতক ৰখাই দিয়া হয় সেইটো হৈ গ'ল ইছেঞ্চিয়েল ডিফেন্স ছাৰ্ভিচেছ যোনখন বিল মই সেই বিলখনৰ কথা কৈ আছোঁ আৰু ই ইনক্লুড কৰিছে এনি ছাৰ্ভিচ ইন এনি এষ্টাব্লিছমেণ্টৰ undertaking dealing with production of goods or equipment required for defense related purposes defense related purposes কাৰণে যিবিলাক goods বা equipment প্ৰয়োজন হয় সেইবিলাকৰ কি কৰিব establishment কৰিব বা undertaking কৰিব চ' ৰিপেয়াৰ বা মেইনটেনেন্স কৰিব প্ৰডাক্টছবিলাকৰ কানেক্টেড উইথ ডিফেন্স যোনখিনি ডিফেন্সৰ লগত কানেক্টেড থাকে আৰু বিলৰ যদি ভায়লেট কৰে তেন্তে পানিছমেণ্টৰো ব্যৱস্থা আছে বুলি কৈছে চ' ইয়াৰ পিছত আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো দেখিছোঁ ৰাজ্যসভাই কি কৰিছে ক্লিয়াৰ্ছ কৰিছে ইনছলভেঞ্চি বিল এখন আৰু এখন ইম্পৰ্টেণ্ট বিল ইনছলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড এমেণ্ডমেণ্ট বিল 2021 চ' এই বিলখন পাছ কৰিছে 2021 মুভ বাই ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে এই বিলখন পাছ কৰিছে ৰাজ্যসভাত এইকেইদিন একেৰাহে ৰাজ্যসভা লোকসভা চবতে কি হৈছে বিল পাছ হৈছে যদিও প্ৰটেষ্ট চলি আছে অপজিশ্যন লিডাৰবিলাকৰ মেইনলি প্ৰটেষ্ট হৈছে এটা হৈ গ'ল ফাৰ্ম লকেইখনৰ ওপৰত 3খন ফাৰ্ম ল আছে আৰু এটা চলিছে পেগাছাছ স্পাৰৰ ওপৰত যদিও চলিছে কিন্তু তথাপিতো কি হৈছে কিছুমান বিল পাছ হৈ আছে ইয়াত মই ইনছলভেঞ্চি এণ্ড বেংক্ৰাপচি কোড এমেণ্ডমেণ্ট বিল 2021 বিষয়ে ডিছকাছ কৰিম চ' ইনছলভেঞ্চি ইজ এ চিটুৱেশ্যন হয় ইণ্ডিভিজুৱেলছ অৰ কোম্পানীজ আৰ আনএবল টু ৰিপে দিয়াৰ আউটষ্টেণ্ডিং ডেপ্ট সিহঁতে যেতিয়া কি হয় যিবিলাক ডেপ্ট থাকে ধাৰ থাকে সেই ধাৰবিলাক যেতিয়া ৰিপে কৰিব নোৱাৰে সেনেকুৱা এটা চিটুৱেশ্যনক কি বুলি কয়
insolvency বুলি কয় আৰু bankruptcy means it is a situation whereby a court has declared a person insolvent যেতিয়া কোৰ্টে কি কৰে ডিক্লেয়াৰ কৰে এজন মানুহ ইনসলভেন্ট বুলি বা তেওঁ কি কৰিব নোৱাৰে ডেপ্টখিনি ৰিপে কৰিব নোৱাৰে এণ্ড ইট ইজ আ লিগেল ডিক্লেৰেশ্যন অফ ওৱানছ ইনএবিলিটি টু পে অফ ডেপ্টছ এইটো এটা লিগেল এটা ডিক্লেৰেশ্যন হয় যোনে ডেপ্টখিনি পে অফ কৰিব নোৱাৰে এণ্ড ইট ইন্ট্ৰডিউচ এন অল্টাৰনেটিভ ইনচলভেঞ্চি ৰিজলিউশ্যন প্ৰচেছ ফৰ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ উইথ ডিফল্টছ আপ টু ₹1 crore কল দ্য পেক্ট ইনচলভেঞ্চি ৰিজলিউশ্যন প্ৰচেছ চ' এতিয়া কি কৰিছে যে যিবিলাক মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ MSME সিহঁতৰ ক্ষেত্ৰতো এইটো ইনচলভেঞ্চি ৰিজলিউশ্যন এইটো যোনটো বিল হয় এখন বিল লাগু হয় বাট এতিয়া কি কৰিছে সিহঁতৰ কাৰণে এটা ছাপৰ্ট কৰিবলৈ এই প্ৰিপেক সিহঁতৰ কি কাৰণে কি কৰিছে এতিয়া প্ৰিপেক ইনচলভেঞ্চি ৰিজলিউশ্যন এটা আনিছে এইটো প্ৰচেছৰ আণ্ডাৰত কি হয় যে যিবিলাক of the debt of a distressed company through an agreement এটা কৰিব between secured creditors and investors instead of a public bidding process. So prepacks are largely aimed at providing MSMEs with an opportunity to restructure their liabilities. So ইহঁতে কি কৰিব এটা প্ৰভাইড কৰিব MSME with an opportunity দিব যাতে সিহঁতে কি কৰিব পাৰে লাইবিলিটিছবিলাক ৰিষ্ট্ৰাকচাৰ কৰিব পাৰে চ' নেক্সট আমি আৰ্টিকলটোলৈ গৈছোঁ এতিয়া নেক্সট আৰ্টিকলটোত দেখিছোঁ নেক্সট আৰ্টিকল দেখিছোঁ যে ইম্প্ৰুভ ছ'চিয়েল ছিকিউৰিটি ফৰ ৱৰ্কাৰ্ছ চ' ইয়াত কি কৈছে যে ছ'চিয়েল ছিকিউৰিটি পেণ্ডেমিকৰ কাৰণে কি হৈছে ৱৰ্কাৰবিলাকে বহুত বেয়া এটা চিটুৱেশ্যন ফেচ কৰিবলগা হৈছে পভাৰ্টি ইনক্ৰিজ হৈছে চ' সেইটো কাৰণে কি হৈছে ইয়াত ইম্প্ৰুভ কৰিব লাগে যিখিনি ছ'চিয়েল ছিকিউৰিটি হয় ৱৰ্কাৰৰ কাৰণে চ' সেইটো কথাই দিছে নেক্সট আমি আৰ্টিকলটো দেখিছোঁ নেক্সট আৰ্টিকলটো দেখিছোঁ যে COVID-19 চিলড্ৰেন অকাৰ মষ্টলি ফৰ এ শ্বৰ্ট ডিউৰেশ্যন যিবিলাক চিলড্ৰেন আছে সিহঁতৰ ক্ষেত্ৰত কি হয় COVID-19ৰ যিহেতু চিমটমছটো কি হৈছে ডেভেলপ হৈছে বাট সিহঁতে কি হয় ৰিলিফ পাই যায় গেট বেটাৰ আফটাৰ 6 days এণ্ড দ্য নাম্বাৰ হু এক্সপেৰিয়েঞ্চ চিমটমছ বিয়ণ্ড 4 weeks ইজ ল' 4 weeks সিহঁতে কি থাকে ল' বহুত সিহঁতৰ এক্সপেৰিয়েঞ্চৰ কথা কৈছে একৰ্ডিং টু এ নিউ ষ্টাডি কণ্ডাক্টেড ইন দ্য UK চ' এইটো এটা কণ্ডাক্ট কৰিছে যে বেছিদিন নাথাকে চিমটমছটো বা হেডেক হয় যিখিনি হয় COVID-19ৰ চিমটমছ সেইখিনি শ্বৰ্ট ডিউৰেশ্যনৰ কাৰণে থাকে বুলি কৈছে চ' নেক্সট আমি এতিয়া আৰ্টিকলটোলৈ গৈছোঁ নেক্সট আৰ্টিকলটো আমি খেলৰ স্পৰ্টছৰ পেজত চাইছোঁ ইয়াত দেখিছোঁ যে আমি লাভলীনা বৰগোহাঁইক দেখাইছে চ' আজি খেলখন হৈ গ'ল মই ৰিচেণ্ট যিটো আপডেট টকিঅ' অলিম্পিক 2020 সেই ৰিচেণ্ট আপডেটটো দিছোঁ যে আজি লাভলীনাৰ ছেমিফাইনেল আছিলে ছেমিফাইনেলত লাভলীনাই যদিও পৰাস্ত হ'ল কিন্তু অসমৰ কাৰণে এইটো সুখবৰ যে লাভলীনাই এবাৰ টকিঅ' অলিম্পিকৰ প্ৰথমগৰাকী অসমৰ পৰা যোৱা কন্যা আৰু তাই ব্ৰঞ্জ মেডেল লাভ কৰিছে চ' এতিয়ালৈকে আমাৰ মীৰাবাই চানুৰ পিছতে লাভলীনা বৰগোহাঁইও পাইছে আকৌ PV সিন্ধু পালে চ' 3টা মেডেল পালে চ' এইটো আৰ্টিকলে ইয়াত দেখাইছে চ' আমি ডিটেইলছকৈ কাইলৈ নিউজত এইটো পাম লাভলীনা বৰগোহাঁইৰ বিষয়ে আৰু চ' আজি ইমানেই আছিলে নিউজ পেপাৰ এনালাইচিছত চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'